অখিল গগৈ মোৰ পিছতে তেওঁৰ চিটটো তেওঁ বিধানসভাত যিখিনি বক্তব্য ৰাখে তাৰ পৰা তেখেত যথেষ্ট ধৰ্মনিৰপেক্ষ আৰু ৰজাৰ তেজ গাত আছেতো গোটেই মানুহখিনিক লৈ জনগোষ্ঠীবোৰক লৈ অখিল গগৈ হওক গৌৰৱ গগৈ হওক গোটেই জনগোষ্ঠীবোৰক লৈ আগবাঢ়ি যোৱাৰ তেওঁলোকৰ এটা ইচ্ছা আছে যেন লাগে মোৰ ওচৰত। কিন্তু এটা কথাই ক'ব পাৰোঁ যে গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত যেন অসমৰ ৰাজনীতিৰ বঁটা অলপমান পৰিৱৰ্তন হৈছে। হিমন্ত বিশ্ব শৰ্মা যেন আৰু অলপ বেছিকৈ ভয় খাইছে 26ত তেওঁৰ গাদী যাব বুলি। অনাগত দিনত যদি এই শক্তিখিনি কনচেনট্ৰেট কৰে মই ভাবোঁ এই সাম্প্ৰদায়িক শক্তিৰ বিনাশ ঘটিব। বিধায়ক হোৱাৰ স্বাৰ্থত বা লালবাতি থকা গাড়ী স্বাৰ্থত বা মন্ত্ৰী হোৱাৰ স্বাৰ্থত মই ৰাজনীতিত অহা নাই। যি ৰাজনীতিয়ে মানুহে মানুহক হিংসা কৰা শিকায়, যি ৰাজনীতিয়ে মানুহৰ বিৰুদ্ধে ঘৃণা বিয়পায়, যি ৰাজনীতিয়ে দেশৰ সম্পদ এপদ এপদকৈ বিক্ৰী কৰি দেশ ধ্বংস কৰে, হোৱাট ইজ দি ইউজ অফ গোয়িং টু দেট পাৰ্টি? আই হেড দেট টাইপ অফ পলিটিক্স। এতিয়ালৈ তেওঁৰ দলত যোগদান কৰাৰ কোনো পৰিকল্পনা মই কৰা নাই। অৱশ্যে হয়, অখিল গগৈ মোৰ পিছতে তেওঁৰ চিটটো তেওঁ বিধানসভাত যিখিনি বক্তব্য ৰাখে তাৰ পৰা তেখেত যথেষ্ট ধৰ্মনিৰপেক্ষ আৰু ৰজাৰ তেজ গাত আছেতো গোটেই মানুহখিনিক লৈ জনগোষ্ঠীবোৰক লৈ অখিল গগৈ হওক গৌৰৱ গগৈ হওক গোটেই জনগোষ্ঠীবোৰক লৈ আগবাঢ়ি যোৱাৰ তেওঁলোকৰ এটা ইচ্ছা আছে যেন লাগে মোৰ। অখিল গগৈ মোৰ পিছতে তেওঁৰ চিটটো তেওঁ বিধানসভাত যিখিনি বক্তব্য ৰাখে তাৰ পৰা তেখেত যথেষ্ট ধৰ্মনিৰপেক্ষ আৰু ৰজাৰ তেজ গাত আছেতো গোটেই মানুহখিনিক লৈ জনগোষ্ঠীবোৰক লৈ অখিল গগৈ হওক গৌৰৱ গগৈ হওক গোটেই জনগোষ্ঠীবোৰক লৈ আগবাঢ়ি যোৱাৰ তেওঁলোকৰ এটা ইচ্ছা আছে যেন লাগে মোৰ ওচৰত। কিন্তু এটা কথাই ক'ব পাৰোঁ যে গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত যেন অসমৰ ৰাজনীতিৰ বঁটা অলপমান পৰিৱৰ্তন হৈছে। হিমন্ত বিশ্ব শৰ্মা যেন আৰু অলপ বেছিকৈ ভয় খাইছে 26ত তেওঁৰ গাদী যাব বুলি। অনাগত দিনত যদি এই শক্তিখিনি কনচেনট্ৰেট কৰে মই ভাবোঁ এই সাম্প্ৰদায়িক শক্তিৰ বিনাশ ঘটিব। বিধায়ক হোৱাৰ স্বাৰ্থত বা লালবাতি থকা গাড়ী স্বাৰ্থত বা মন্ত্ৰী হোৱাৰ স্বাৰ্থত মই ৰাজনীতিত অহা নাই। যি ৰাজনীতিয়ে মানুহে মানুহক হিংসা কৰা শিকায়, যি ৰাজনীতিয়ে মানুহৰ বিৰুদ্ধে ঘৃণা বিয়পায়, যি ৰাজনীতিয়ে দেশৰ সম্পদ এপদ এপদকৈ বিক্ৰী কৰি দেশ ধ্বংস কৰে, হোৱাট ইজ দি ইউজ অফ গোয়িং টু দেট পাৰ্টি? আই হেড দেট টাইপ অফ পলিটিক্স। এতিয়ালৈ তেওঁৰ দলত যোগদান কৰাৰ কোনো পৰিকল্পনা মই কৰা নাই। অৱশ্যে হয়, অখিল গগৈ মোৰ পিছতে তেওঁৰ চিটটো তেওঁ বিধানসভাত যিখিনি বক্তব্য ৰাখে তাৰ পৰা তেখেত যথেষ্ট ধৰ্মনিৰপেক্ষ আৰু ৰজাৰ তেজ গাত আছেতো গোটেই মানুহখিনিক লৈ জনগোষ্ঠীবোৰক লৈ অখিল গগৈ হওক গৌৰৱ গগৈ হওক গোটেই জনগোষ্ঠীবোৰক লৈ আগবাঢ়ি যোৱাৰ তেওঁলোকৰ এটা ইচ্ছা আছে যেন লাগে মোৰ।